মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ একাদশ শ্ৰেণীৰ ৰাজপথ নামৰ কবিতাটি। কবিতাটি ভৱানন্দ দত্তদেৱে লিখিছে, কবি ভৱানন্দ দত্ত। তেখেতে ৰোমান্টিক কবিতাৰ পৰা আঁতৰি আহি বাস্তৱবাদী সমাজখনৰ বিষয়ে কবিতাটিত উল্লেখ কৰিছে। আৰু এই কবিতাটিৰ উদ্দেশ্যটোৱে হৈছে যে আধুনিক বাস্তৱবাদী সমাজখনৰ লগত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়া। ভৱানন্দ দত্তৰ জন্ম হৈছিলে যোৰহাটত, আৰু তেখেতৰ বিষয়ে তোমালোকে কবি পৰিচয়টো আছে তাতে কবিতা কিতাপখনত চাই ল'বা। মই এতিয়া পাঠটোৰ মাজলৈ আহিছোঁ। কবিতাটিত মই এটা শাৰী তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ, কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ। কবিতাটিত ৰাজপথ নামৰ ৰাজপথ বুলি এটা আমাৰ যিটোৱেদি আমি অহা যোৱা কৰি থাকোঁ সেই বাটটোৰ কথা উল্লেখ কৰিছে। বাটটোক প্ৰতীক হিচাপে কবিয়ে লৈ পেলাই আমাৰ দুখন সমাজৰ বিষয়ে ইয়াত অংকন কৰিছে, দুখন সমাজৰ প্ৰতিচ্ছবি অংকন কৰিছে। এটা হৈছে আমাৰ সম্ভ্ৰান্ত শ্ৰেণী আৰু এটা হৈছে আমাৰ একেবাৰে নিষ্পেষিত দলিত শ্ৰেণী। আৰু এই প্ৰথম লাইনটোতে চোৱা, ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ, কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে। ব্লেক আউট মানে হৈছে নিষ্প্ৰদীপ, আন্ধাৰ ৰাজপথ এটাৰ ওপৰেদি ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে। কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। উদ্ভ্ৰান্ত প্ৰেম মানে হৈছে ব্যাকুল প্ৰেমৰ কথা কৈছে, আৰু গোপন অভিসাৰ মানে হৈছে মনে মনে গোপনে তেওঁলোকে প্ৰেম কৰে এই ৰাজপথৰ ওপৰেদি। তথাপি ৰাজপথটো যেন উদাৰ মানে হৈছে তেওঁৰ কোনো অভিযোগ নাই, তেওঁৰ ৰাজপথৰ ওপৰতে ইমানখিনি বেয়া কাম হৈ থাকে যদিও তেওঁৰ কোনো অভিযোগ নাই। তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ। প্ৰশান্ত মানে হৈছে তুমি শান্তভাৱে তুমি পঢ়ি থাকা, তোমাৰ এই প্ৰশান্ততাৰ সুযোগ লৈ ইয়াৰ ওপৰত বেয়া কামবোৰ চলি থাকে, তথাপি তোমাৰ কোনো অভিযোগ নাই। কত অফিচ, ফেৰত, হোটেল বাকী কেৰাণী আদিৰ শ্ৰান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়া। আকৌ তুমি কি কৰা, অফিচ, ফেৰত, হোটেল আদি কেৰাণীসকল, যিসকলে তাত কৰ্মৰত ব্যক্তিসকল, তেওঁলোক আহি পেলাই তোমাৰ ৰাজপথৰ ওপৰতেই যেন তেওঁলোকে নিজৰ দুখ গুচে, নিজৰ শ্ৰান্তি গুচোৱা মানে নিজৰ ভাগৰ গুচুৱাই, আৰু তেওঁলোকে তাতে বজাৰ সমাৰ কৰে, তেওঁলোকে তাতে নিজৰ কথোপকথন কৰে, দিনটোৰ দুখ ভাগৰবিলাক নাইকিয়া কৰে। তথাপি তুমি ইমানখিনি সুবিধা দিয়া তেওঁলোকক। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ চৰণঘাট লভিছা কত। আকৌ তুমি কি কৰা, তোমাৰ গোটেই ৰাজপথটো অন্ধকাৰ হৈ থাকে, সেই অন্ধকাৰৰ সুযোগ লৈ তাৰ ওপৰেদি সমাজৰ চকুত ধূলি দি মানে যিসকল ব্যক্তি দিনৰ পোহৰত হয়তো ভদ্ৰ হিচাপে ঘূৰি ফুৰে, তেওঁলোকে সমাজৰ মানুহখিনিক চকুত ধূলি দি ৰাতি হ'লে তেওঁলোকে নিজৰ দেহ বিক্ৰী কৰি জীৱিকাৰ সন্ধানত তোমাৰ এই ৰাজপথৰ ওপৰেদিয়ে তেওঁলোক খোজকাঢ়ি গৈ থাকে। তুমি ইমানখিনিও সহ্য কৰি ৰাজপথ তুমি উদাৰভাৱে পঢ়ি থাকা। বিচিত্ৰ তোমাৰ লীলা, দুয়োকাষে তোমাৰ দালানৰ শাৰী, পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত। বিচিত্ৰ তোমাৰ লীলা, তুমি ভালকো আশ্ৰয় দিয়া, বেয়াকো আশ্ৰয় দিয়া, গতিকে তোমাৰ লীলা বিচিত্ৰ। আৰু তোমাৰ দুয়োকাষে ওখ দালান আছে, 5 তলা 6 তলা বিল্ডিং আছে, আৰু সেই বিল্ডিঙৰ ওপৰত যেন যিখিনি সম্ভ্ৰান্ত মানুহ, যিখিনি আভিজাত্য মানুহ, তেওঁলোকে জীৱনটো উপভোগ কৰে, তেওঁলোকে ৰবীন্দ্ৰ সংগীত শুনে। ৰবীন্দ্ৰ সংগীত শুনোৱা মানে কবিয়ে উল্লেখ কৰিব বিচাৰিছে যে তেওঁলোক আভিজাত্য শ্ৰেণীৰ মানুহ, তেওঁলোকে সাধাৰণ গীত নুশুনে, তেওঁলোকে গীত শুনে ৰবীন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীতৰ গীত শুনি তেওঁলোকে জীৱনটো উপভোগ কৰে। ক'ত উপভোগ কৰে, 5 তলা বিল্ডিঙৰ ওপৰত, ডবল দলিচা পৰা মেহগনি পালেঙত, বিলহ কাতৰা কলেজ গাৰ্লৰ অসাহিত্য দেহা। এই যে তেওঁলোকে দেহ বিক্ৰী কৰা
ছোৱালীসকল যিসকল কলেজৰ সৰু সৰু ছোৱালী তেওঁলোকে কি কৰে দেহ বিক্ৰী কৰে কাক কৰে এই সম্ভ্ৰান্ত মানুহখিনিয়ে তেওঁলোকক উপভোগ কৰে তেওঁলোকে জীৱনটো উপভোগ কৰিবলৈ তেওঁলোকক ব্যৱহাৰ কৰে তেওঁলোকে 5 তলা বিল্ডিঙৰ ওপৰত এইসকল নাৰীৰ লগত তেওঁলোকে খেলা কৰে আৰু ৰাজপথে এইখিনি দেখিও তেওঁলোক ৰাজপথটো যেন উদাৰ হৈ চাই থাকে আৰু তাৰ দলতে ফুটপাথত শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা মৃতপাই কংকালৰ শাৰী আৰু তাৰ দলত কি আছে ফুটপাথ আছে ফুটপাথত কোন থাকে আমাৰ যিখিনি দলিত আমাৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল তেওঁলোক ফুটপাথত খোজকাঢ়ে আৰু তেওঁলোকে কি কৰে তাতে শূন্য ভিক্ষা পাত্ৰ তেওঁলোকে দিনটো ভিক্ষা কৰি হয়তো কেতিয়াবা একো নাপায় তেওঁলোকে তাতে শুই থাকে আৰু মৃতপাই কংকালৰ শাৰী তেওঁলোকৰ দেহটো যেন মৃতপাই হৈ গৈছে মৰাৰ নিচিনা হৈ গৈছে কংকাল হৈ গৈছে তেওঁলোকৰ গাত মঙহ নাইকিয়া কংকাল হৈ গৈছে তেওঁলোকে এই ৰাজপথতে শুই আছে গৃহহীন যিসকল ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ চাইনপোষ্ট যেন এইসকল গৃহ নাই তেওঁলোকৰ ঘৰ বাৰী নাই ৰাজপথতে তেওঁলোক শুই থাকে আৰু তেওঁলোক হৈছে সমাজৰ একোটা যেন চাইনপোষ্ট মানে হৈছে আমি যেনেকৈ চাইনবোৰ্ডত কিবা এটা বিশেষ বস্তুৰ বিষয়ে আমি লিখি ৰাখোঁ তেনেকৈ যেন এইসকল দৰিদ্ৰ লোকসকল যেন সমাজৰ একোটা প্ৰতিনিধিত্ব কৰা এখন ছবি উদঙাই দিয়া একোটা চাইনপোষ্টৰ দৰে যেন আৰু তেওঁলোকে কি কৰিছে অৰ্থহীন অধিকাৰহীন বঞ্চিতৰ বাচিবৰ বাঞ্ছা অৰ্থহীন তেওঁলোকৰ কোনো টকা পইচা নাই অধিকাৰহীন তেওঁলোকৰ কোনো অধিকাৰ নাই তেওঁলোকৰ প্ৰাপ্য কোনেও নিদিয়ে তেওঁলোকে কিবা অধিকাৰ তেওঁলোকৰ কিবা দাবী থাকিলেও সেয়া কোনেও নুশুনে আৰু বঞ্চিতৰ বাচিবৰ বাঞ্ছা বঞ্চিত তেওঁলোক নিষ্পেষিত তেওঁলোক সদায় সম্ভ্ৰান্ত লোকসকলৰ দ্বাৰা বঞ্চিত হৈ থাকে আৰু তেওঁলোকে বাচিবৰ বাঞ্ছা তেওঁলোক যদিও বঞ্চিত তেওঁলোকে কিন্তু সদায় বাচিবৰ কাৰণে বাঞ্ছা কৰে ইচ্ছা কৰে তেওঁলোকে ভিক্ষা কৰি দিনটো ভাগৰে জুগৰে সেই ৰাজপথতেই তেওঁলোক শুই পৰে তোমাৰ কোলাত পাই সিয়ে নিশ্চেয়স্য মুখ্য নিশ্চেয়স্য মানে হৈছে মংগলহীন তেওঁলোকৰ কোনো মংগল নাই তেওঁলোকৰ কোনো ভাল নহয় তথাপি তেওঁলোক দিনটো ভাগৰে জুগৰে আহি সেই ৰাজপথতে আহি তেওঁলোকে শুই পৰে এইটোৱে হৈছে কবিতাটোৰ মূল ভাৱ ইয়াৰ পিছত তোমালোকক মই ইয়াৰ সাৰাংশটো দি দিম তোমালোকে লিখি ৰাখিবা আজিলৈ আহোঁ নমস্কাৰ